অসমৰ একাংশ চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা আপোনালোকক আমি দেখুৱাবলৈ বিচাৰিছো সময়মতে গৈ কাৰ্যালয়ত উপস্থিত নোহোৱাৰ বাবে এতিয়া আসলতে এনকেটিভিয়ে বা সংবাদ মাধ্যমে গৈ এতিয়া এনেদৰে আসলতে পৰিৱেশ দেখুৱাব লগা হৈছে আমি আজি বাতৰি সম্প্ৰচাৰ কৰিছিল এক অভিযান চলাইছিলো কাৰ্যালয় গৈ আৰু সেই এনকেটিভিৰ সাংবাদিকে কি দেখিলে কাৰ্যালয় সমূহত দৃশ্য চাওক আৰু এই সন্দৰ্ভতে সতীৰ্থ সাংবাদিক হোজাইৰ পৰা ৰূপক বৰাই যুগুতোৱা এক প্ৰতিবেদন আগবঢ়াইছে নিশ্চিতভাৱে চাওক আচলতে সময়মতে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কৰ্মচাৰীক উপস্থিত হোৱাৰ নিৰ্দেশ আৰু বিভাগীয় যি মন্ত্ৰী আমোলাই সেই নিৰ্দেশকো এই মুহূৰ্তত কেৰেপ কৰা নাই যি চৰকাৰী কৰ্মচাৰী আছু হোজাই যি গড়কপ্তানি বিভাগ অৰ্থাৎ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ এই কাৰ্যালয় কেমেৰা সহযোগীয়ে দেখুৱাইছে কিন্তু এটা আমি পৰিৱেশ আমি কেমেৰা সহযোগী অকণমান আমি সোমাই আহিবলৈ আমি অনুৰোধ কৰিম যে অকণমান সোমাই আহক আমি পৰিৱেশটো অকণমান এই মুহূৰ্তত দেখুৱাই ল'ম এনকেটিভি এটা অভিযান চলি আছে প্ৰতিটো কাৰ্যালয়ত আৰু এই দৰে আচলতে আমি যদি প্ৰথম কোঠাটোত আমি সোমাই আহোঁ কোঠাটোত সোমাই অহাৰ লগে লগে আমি দেখিম যে প্ৰতিখন আচলতে চকী বা মেজ এই মুহূৰ্তত খালী হৈ পৰি আছে আপোনাক আহি আমি যদিও পাইছো আপোনালোকৰ ষ্টাফ কিমানজন আছে অকণমান জনাই দিয়ক আমাৰ অফিচততো মানুহ আছে কিন্তু সকলোৱে 10টা বজাত আহি যায় 10টা বজাত আহি যায় আজিতো এনে আপোনাৰ সময় কেইটা বজাত হয় আমাৰতো 9:45 10টা এই টাইমত এতিয়াতো টাইম হৈ আছে 10টা 10 আৰু অকণমান আমি পৰিৱেশটো আৰু অকণমান দেখুৱাই ল'ব খুজিম যে প্ৰতিটো কোঠা এই মুহূৰ্তত বৰ্তমান চকী আৰু মেজ খালী হৈ থকাৰ ইতিমধ্যে পৰিলক্ষিত হৈছে চাওক এনেদৰে আচলতে চলিছে প্ৰতিটো কাৰ্যালয় প্ৰতিটো আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে বা বিভাগীয় যি মন্ত্ৰী এই মন্ত্ৰীয়ে বাৰে বাৰে আচলতে নিৰ্দেশ দি অহাৰ পিছতো এনেধৰণৰ যি পৰিৱেশ অকণমান আমি আকৌ আমি দেখুৱাম যে এইটো পৰিৱেশ হৈছে অকণমান আহকচোন আপুনি গড়কাপ্তানি বিভাগটোৰ পৰিৱেশ চাওক প্ৰতিটো কোঠাত এনেধৰণৰ পৰিৱেশ হৈ আছে আৰু এই পৰিৱেশেৰে আচলতে চলিছে হোজাই যি গড়কাপ্তানি বিভাগ ডাঙৰ কথা তাৎপৰ্যপূৰ্ণ কথা যে এতিয়াও আপুনি অকণমান আপোনাৰ মুখেৰে সুধিব বিচাৰো আপুনি কি প্ৰস্তুত আছে মই চকীদাৰ মই খুলি দিওঁ আৰু খালি খুলি দিয়া বন্ধ কৰা জানে যে কিমানজন ষ্টাফ আছে আপোনালোকৰ গড়কাপ্তানি বিভাগটোত এই অফিচটোত কাৰ্যালয়টোত 15-20 জন মান আছে নেকি 15-20 জন এতিয়ালৈকে কেইজন উপস্থিত হৈছে মই 3 জন হ'ল 3 জন হৈছে সময়টো আপুনি কৈ দিব পাৰিব সময় এতিয়া 10টা বাজি গৈছে 10টা কিমান হৈছে 10:12 হ'ল সদায় এনেকুৱা হয় এনে আপোনাৰ অফিচ টাইমটো গম পায় নে কেইটা বজাত 10টা বজাত কেতিয়াবা কিন্তু আগতো পাই যায় এইটো আপোনাৰ কাৰ কথা অকণমান আপুনি খুলি দিয়ক আমি পৰিৱেশটো গতিকে এইটো হৈছে যি SDO আচলতে কোঠা গতিকে এই কোঠাটো এনেধৰণৰ যি পৰিৱেশ হৈ আছে এই মুহূৰ্তত আমি দেখুৱাইছো যে প্ৰতিখন টেবুল বা প্ৰতিখন কোঠা চকী মেজ এই মুহূৰ্তত খালী হৈ পৰি আছে আমি পুনৰ কৈছো যে মুখ্যমন্ত্ৰীগৰাকীয়ে বা বিভাগীয় যি মন্ত্ৰী আছে বাৰে বাৰে সকীয়াই আহিছে যে সময়মতে আপোনালোক চৰকাৰী কাৰ্যালয়ত আপোনালোকে আহক কিন্তু তৎসত্বেও এতিয়া পৰ্যন্ত প্ৰায় এই বিভাগটো যিটো বিভাগত আছো এই বিভাগটোত প্ৰায় 19 পৰা 20 জন কৰ্মচাৰী আছে কিন্তু এতিয়ালৈ মাত্ৰ উপস্থিত হৈছেহি মাত্ৰ 2 পৰা 3 জন হে লোক